চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ পৰম পৰৱ ভাদৰ একাদশীৰ দিনা শুক্লপক্ষ একাদশীৰ দিনা আজিৰ পৰা আৰম্ভ হৈছে আমাৰ আজি এই উৎসৱটি আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী সমাজৰ এটা উলহ মালহৰ যেনেকৈ বিহু ঠিক তেনেধৰণৰ আমাৰ এইটো জাতীয় উৎসৱ পৰম পৰৱ। গতিকে এই পৰম্পৰাৰ লগত আমাৰ বিভিন্ন আমাৰ খেতি পথাৰ কৃষকসকলৰ লগত শস্যৰ লগত জড়িত থকা এটা উৎসৱ হয় আমাৰ। আমি এইটো পূজা হিচাপেও আমি কৰা হয়। এইটো পূজা লৈ পানি আমি এইটো জাতীয় উৎসৱ মানে যিটো আমাৰ সংস্কৃতি যেনেকুৱা ধৰণৰ মানে ধৰি লওক আমাৰ যি গীত মাত গোটেইখিনি আমাৰ সাংস্কৃতিক যিটো ভঁৰাল এই ভঁৰালটো আমাৰ এই কৰম উৎসৱৰ লগতে জড়িত হৈ আছে। বিভিন্ন দিশত আমাৰ গীত মাত ঢোলে ডগৰে এইটো মানে পালন কৰা কৰি পেলানি। গতিকে আমি এই উৎসৱটোক আজি আমি অসমৰ ভাৰতৰ আদিবাসী বা চাহ জনগোষ্ঠী সমাজৰ প্ৰত্যেকটো গাঁৱে ভূঞে বাগিচাতে আজি উলহ মালহেৰে আজি পালন কৰা হৈছে এই উৎসৱটোক। গতিকে আমি সকলোকে আমি এই পৰম পৰৱৰ লগতে আমি সকলোকে ৰাইজকে আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।